আৰু ইফালে বংকুৱালত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানাক্ৰান্ত ৰাইজৰ অভাৱ অভিযোগৰো তেওঁ বুজ লয়। মুখ্যমন্ত্ৰীৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ সময়ত উপস্থিত আছিল মন্ত্ৰী অতুল বৰা। ইয়াৰ পিছতেই বোকাখাতৰ কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান শিবিৰত উপস্থিত হ'ল মুখ্যমন্ত্ৰীগৰাকী। আশ্ৰয় শিবিৰত থকা ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। বানাক্ৰান্ত ৰাইজৰ সমস্যা সমাধানৰ আশ্বাস মুখ্যমন্ত্ৰীগৰাকীৰ। কেইগৰাকী আছে ঘৰত পানী উঠি গৈছে পুৰা কোৱালত মথাউৰিটো ভাঙি যোৱাৰ ফলত বহুখিনি ৰাইজৰ ক্ষতিগ্ৰস্ত হৈছে। বহুত ৰাইজে ঘৰৰ পৰা আঁতৰি আহিব নোখোজে, মথাউৰিৰ ওপৰতে যেনে তেনে আছে। কিছু সংখ্যক ৰাইজ ইয়াত আশ্ৰয় শিবিৰত আহিছে। আমি আশ্ৰয় শিবিৰত শিশুসকল থকাৰ পৰা শিশুসকলৰ খাদ্যৰ পৰা মেডিকেল হেল্থ চেকআপলৈকে গোটেইখিনি সুবিধা কৰি দিব চেষ্টা কৰিছোঁ। আৰু যিমান সোনকালে পাৰি আমি মথাউৰিটো বনাই দিম যাতে ৰাইজ উভতি যাব পাৰে। মই গৈ চাই আহিলোঁ। বিশেষ আৰু গোটেই অসমতে ক্ষতিগ্ৰস্ত হৈছে, কিন্তু অকণমান যে যোৱাকালিৰ পৰা পানী উজনিত অলপ কমিছে, হয়তো আমি অহা 2-3 দিনত অলপ সকাহ পাব পাৰোঁ। বৰ্তমান যিখিনি বানত আমি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক আমি পৰ্যাপ্ত সহায় কৰিব চেষ্টা কৰিছোঁ। মেডিকেল হেল্থ কেম্প, পিছত ঘৰৰ ৰিপেয়াৰিং বা ঘৰৰ পুনৰ নিৰ্মাণৰ কাৰণে সাহাৰ্য, মথাউৰি বনোৱা, ৰাস্তা বনোৱা, আমি গোটেইখিনি কৰিম। আৰু যেতিয়া আমি ভাবোঁ যে আমি নোৱাৰোঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ থৈছে যে মোৰ পৰা কিবা সহায় লাগিলে কবি, আমি লগে লগে সহায় বিচাৰিম। মই গোটেইখিনি চাই আহিলোঁ আজি। আৰু ডিষ্ট্ৰিক্ট যাৰ যাৰ ঘৰ কমপ্লিট ভাঙি গৈছে, অৰ্ধ ভাঙি গৈছে বা আংশিক ভাঙিছে, এই গোটেইবিলাকৰ মই সূচী বনাব দিছোঁ যাতে যিমান সোনকালে পাৰি তেওঁলোকক আমি ক্ষতিপূৰণখিনি দিব পাৰোঁ। যদি পানী কমে তেতিয়াহ'লে আজিকালি এটা টিউব আছে, আমি টিউবটো বহাই দিলে মানুহখিনিয়ে সকাহ পাই যাব। তাৰ কাৰণে অকণমান পানী লেভেলটো কমিব লাগে। যোৱাকালিৰ পৰা পানীটো বঢ়া নাই, কিন্তু কমাও নাই। মই আশা কৰিছোঁ আজি যদি নতুনকৈ বৰষুণ নহয়, আজিৰ পৰা হয়তো কমিব। কমিলে 2-3 দিনৰ ভিতৰত 4 দিনৰ ভিতৰত যেতিয়াই সুবিধা পাওঁ আমি জিঅ' টিউবটো বহুৱাই দিম। কাজিৰঙাও পূৰা সম্পূৰ্ণভাৱে জলমগ্ন হৈছে, নেশ্যনেল হাইৱেৰ কাষ পাইছে পানী। বহুত দিনৰ মূৰত ইমান পানী হৈছে, কিন্তু আমি গাড়ী মটৰ ৰেগুলেট কৰিছোঁ যাতে বন্য জীৱ জন্তুৰ কোনো ক্ষতি নহয়। জলসম্পদ বিভাগত যোৱা 3 বছৰত বহুতবিলাক কাম হৈছে। মথাউৰি হৈছে, মথাউৰিৰ ওপৰত ৰাস্তা পকীকৰণ হৈছে। আজি আপোনালোকে চাওক যে উজনিত গোটেইকেইটা অঞ্চলতে বিপদ সীমাৰ ওপৰেদি যোৱাৰ পিছতো আগে পিছে যেনেকৈ অ'ত মথাউৰি ভাঙে ত'ত ভাঙে, আমি তেনেকুৱা খবৰ এতিয়ালৈকে পোৱা নাই। আৰু নিমাতীত বা ডিব্ৰুগড়ত ইমান পানী উঠিছে যে এইটো আগতে 2014-17তো ইমান পানী উঠা নাই। গতিকে জলসম্পদ বিভাগে ভাল কাম কৰিলে বেয়া কাম কৰিলে গোটেইখিনি বানপানী হৈ যোৱাৰ পিছত যেতিয়া এটা আমি তথ্য দেখা পাম যে আগতকৈ বেছি মথাউৰি ভাঙিছে, কম মথাউৰি ভাঙিছে, তেতিয়াহে এটা সিদ্ধান্ত দিব পৰা যাব। এতিয়া সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। এই মুহূৰ্তত যদি মই ইয়াত ইনকুৱাৰী ত'ত ইনকুৱাৰী এইবিলাক কথা কওঁ, মানুহখিনি কাম নকৰা হৈ যাব ভয়তে। সেইকাৰণে এইকেইটা দিন আমি মানুহক সহায় কৰোঁ, তাৰপিছত সকলো কথাৰে পষ্টমৰ্টেম কৰাৰ এটা সময় থাকে, তেতিয়া এইবিলাক কথা আমি আলোচনা কৰিম।